নতুন বছৰত নতুন সংকল্প অগপৰ গাঁৱে গাঁৱে অগপ চহৰে নগৰে অগপ শীৰ্ষক অভিযানেৰে দলক শক্তিশালী কৰাৰ অংগীকাৰ অগপ সভাপতি অতুল বৰাৰ লগতে আগন্তুক বৰ্ষটো মাতৃভাষা বিকাশৰ বৰ্ষ হিচাপে পালন কৰিবলৈও সিদ্ধান্ত গ্ৰহণ অগপ নেতৃত্বৰ নতুন বছৰৰ প্ৰাক্ষণত আমবাৰীত সাংবাদিকৰে হোৱা বাৰ্তালাপ অনুষ্ঠানত এই কথা সদৰি কৰিলে অগপৰ সভাপতি অতুল বৰাই গাঁৱে গাঁৱে অগপ চহৰে নগৰে অগপ শিক্ষক বছৰজোৰা এক অভিযানৰ আমি পৰিকল্পনা কৰিছোঁ উদ্দেশ্য এটাই অসমৰ সকলো ৰাইজৰ কাষলৈ গৈ আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলক অধিক শক্তি প্ৰদান কৰা অসম গণ পৰিষদ দলে আগন্তুক বছৰটোক মাতৃভাষা বৰ্ষ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে 2025 বৰ্ষটো অগপৰ বাবে গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি নতুন বছৰত চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত মিত্ৰজোঁটৰ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে অগপৰ সভাপতিগৰাকীয়ে অসম চৰকাৰে ইতিমধ্যে অসম চুক্তি ৰূপায়ণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 2025 বৰ্ষটো আমাৰ ৰাজ্যবাসীৰ বাবে হ'ব আৰু আমাৰ দলৰ বাবেও হ'ব বিশেষভাৱে গুৰুত্বপূৰ্ণ কিয়নো এই বছৰটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত চৰকাৰে যি চুক্তি ৰূপায়ণৰ কাম আপোনালোকে জানে যে হাতে কামে আগুৱাই লৈ যোৱাৰ প্ৰস্তুতি চলাইছে বিশেষকৈ চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ যি পৰামৰ্শাৱলী সেই পৰামৰ্শাৱলী ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়সমূহ ক্ষীপ্ৰ গতিৰে আগুৱাই লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দলৰ ভিতৰচৰাত মতান্তৰ থাকিব পাৰে কিন্তু বিসম্বাদ নাই অগপ বিজেপিৰ মিত্ৰতাক লৈ দলৰ ভিতৰচৰাত সৃষ্টি হোৱা বিসম্বাদক লৈ এই কথা ক'লে অগপৰ সভাপতিগৰাকীয়ে দলৰ নেতাকৰ্মীক দলীয় শৃংখলা অটুট ৰাখিবলৈও নিৰ্দেশ দিয়ে অতুল বৰাই আমাৰ দলটো উই আৰ অল ওৱান ইউনাইটেড আৰু দলত কোনো বিসম্বাদ নাই মই দৃঢ়তাৰে কম কিন্তু স্বাভাৱিকতে মতানৈক্য থাকিব বিভিন্ন ইস্যুত বিভিন্ন ধৰণৰ কথা বতৰাত কিন্তু মই ভাবোঁ যে আমাৰ ৰাজ্যখনত অসম গণ পৰিষদে একমাত্ৰ ৰাজনৈতিক দল যি শৃংখলাবদ্ধ দল আৰু ইয়াত কোনো বিসম্বাদ নাই আৰু দলে সদায় দলীয় শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে আৰু মই সভাপতি হিচাপে আমাৰ দলৰ সংবিধান মতে যেনেধৰণে আগবাঢ়িব লাগে তেনেধৰণে আগবাঢ়ি গৈ আছোঁ আমি দলৰ সংবিধান মতে দলৰ নীতি নিয়ম মতে আমি দল চলাম বাহিৰৰ কোনো শক্তিৰ প্ৰৰোচনাত বা বিভিন্ন উচতনিমূলক বক্তব্যত বা কিছুমান বা বাতৰিত আমি মুঠেও গুৰুত্ব নিদিওঁ আমি জানো দলৰ ভিতৰচৰাত কি আছে কি নাই দলীয় কৰ্মীসকলৰ চেণ্টিমেণ্ট আৱেগ অনুভূতি এইবিলাকৰ প্ৰতি আমি সদায় সন্মান জনাই পেলাই আমি কাম কৰি আহিছোঁ ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম